আপোনালোকৰ ঘৰতো যদি সৰু শিশু আছে তেনেহ'লে নিশ্চিতভাৱে আপোনালোকে এই সমস্যাটোৰ সন্মুখীন নিশ্চিতভাৱে হৈছে যে যদি কিবা বস্তু নাপায় বা যিকোনো কাৰণত উভতি কৰিছে চিঞৰি দিছে বা মাটিত বাগৰি দিছে আৰু সেই সময়তে বহুতে এই প্ৰশ্নও সুধিছে যে মাকে একো শিকোৱা নাই নেকি দেউতাকে একো শিকোৱা নাই নেকি আৰু আপুনিও সেই সময়ত যদি ল'ৰা বা ছোৱালীজনীক বুজাবলৈ চেষ্টা কৰিছে তেনেহ'লে নিশ্চিতভাৱে বিফল হৈছে যে সেই সময়ত কাৰো কথা বুজিবলৈ চেষ্টা নকৰে তেন্তে এই সময়ত আপোনালোকে কি কৰা উচিত এই ক্ষেত্ৰত এখন বিশেষ কিতাপ আছে নো ড্ৰামা ডিচিপ্লিন এই কিতাপখন লিখিছে ডেনিয়েল এছ চিগল আৰু টিনা পাইন বোলা দুজন মনোবিজ্ঞানীয়ে এই কিতাপখনত এই কথা কোৱা যদি শিশুৱে এনেধৰণৰ উভতি কৰে তেনেহ'লে তেওঁলোকক বুজোৱাৰ বিপৰীতে বা তেওঁলোকক চুপ কৰোৱাৰ বিপৰীতে তেওঁলোকৰ মনটো ডাইভাৰ্ট কৰাৰ ক্ষেত্ৰত আপোনালোকে সৃষ্টিশীলভাৱে কিছু যত্ন ল'ব পাৰে এই ক্ষেত্ৰত ডাইভাৰ্চন টেকনিক্স বহুকেইটা আছে আপুনি নিজৰ শিশুটোক বুজি পেলাই আপুনি সেই ডাইভাৰ্চন টেকনিক্সবিলাক ব্যৱহাৰ কৰিব পাৰিব তেওঁলোকৰ ভাল লগা কিছু কথা লৈ তেওঁলোকৰ মনটো মনোনিৱেশ সেই তাৰলৈ আপোনালোকে ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু এই ক্ষেত্ৰত আপোনালোকে দেখিব যে বহুখিনি আপোনালোকে সুফল লাভ কৰিব এই ক্ষেত্ৰত মোৰ ল'ৰাটোৰ লগত মই কেনেকুৱা ধৰণৰ কিছুমান টেকনিক্স ব্যৱহাৰ কৰিছোঁ এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকে চাব পাৰে শুনা শুনা তোমাৰ যে এটা ডাঙৰ শুনিছানে নাই তোমাৰ শুনা তোমাৰ যে এটা স্পাইডাৰমেনৰ টি শ্বাৰ্টটো যে আছিলে ৰেড কালাৰ স্পাইডাৰমেনৰ টি শ্বাৰ্টটো যে আছিলে তোমাৰ হয়নে সেই ৰেড কালাৰ টি শ্বাৰ্টটো বদলাই পেলাই আমি ব্লু কালাৰ এটা আনিম বুলি কৈছে দোকানীয়ে কৈছে তোমাৰ কাৰণে এটা ব্লু কালাৰ থৈ দিছে বুলি ব্লু কালাৰ স্পাইডাৰমেনৰ টি শ্বাৰ্ট থৈ দিছে বুলি কৈছে আৰু এটা স্পাইডাৰমেনৰ টি শ্বাৰ্ট তুমি স্পাইডাৰমেনৰ টি শ্বাৰ্ট পিন্ধি ভাল পোৱা নে নোপোৱা হা আৰু স্পাইডাৰমেনৰ টি শ্বাৰ্টটো আমি লৈ আনিব পাৰিম নহয় এতিয়া ঠিক আছে তোমাক এটা ব্লু কালাৰ স্পাইডাৰমেনৰ টি শ্বাৰ্ট আনিম আৰু এটা ব্লেক কালাৰ আনিম নেকি অ'কে আৰু য়েল্ল' আনিম হোৱাইটো আনিম গ্ৰে হ'ব ঠিক আছে গ্ৰেটো তুমি পিন্ধিয়ে আছা দেখোন এটা আৰু লাগিব নেকি তোমাক ব্লু লাগিব অ' ডাৰ্ক ব্লু লাগিব ঠিক আছে অ'কে ডাৰ্ক গ্ৰীণ আৰু লাইট গ্ৰীণ ঠিক আছে